উদ্বেগজনক খবৰ পুনৰ নগালোকে এবাৰ অসমীয়া লোকক নিৰ্দেশনা দিছে কঠোৰ নিৰ্দেশনা দিছে কিয়নো এবাৰ মেৰাপানী সীমান্তৰ 11খন গাঁৱত অসমীয়া লোকে প্ৰৱেশ কৰিব নোৱাৰিব আৰু যদিহে এই নিয়ম ভংগ কৰে তেনেহলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি এতিয়া এইদৰে জাননী যোগে সেই কথা উল্লেখ কৰিছে পুনৰ উল্লেখ কৰিছে মেৰাপানী সীমান্তত এবাৰ পুনৰ অসমীয়া লোকক নগাই জাননী দিছে আৰু নগাৰ জাননী দিছে আৰু এইদৰে এতিয়া কঠোৰ হৈছে নগা কঠোৰ এইদৰে কঠোৰ নিৰ্দেশনা দিয়া দেখিবলৈ পোৱা গৈছে অসমীয়াৰ বাবে কঠোৰ নিৰ্দেশনা দিছে নগাই আৰু এতিয়াৰ পৰা 11খনকৈ গাঁৱত অসমীয়াই প্ৰৱেশ কৰিব নোৱাৰিব আৰু প্ৰৱেশ কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব 50,000 টকাৰ জৰিমনাও আচলতে ভৰিব লাগিব বুলি জানিব পৰা গৈছে পুনৰলে কৰিছোঁ এক উদ্বেগজনক খবৰ বুলি ক'ব লাগিব কিয়নো মেৰাপানী সীমান্তত এইবাৰ পুনৰ অসমীয়া লোকক এইদৰে নগাই জাননী দিছে আৰু এতিয়াৰ পৰা চুবুৰীয়া অসমীয়া লোকে নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ হ'লে ভাবিবলৈ বাধ্য হ'ব কিয়নো এতিয়াৰ পৰা বহু নিয়ম মানি চলিব লাগিব আৰু সেই নিয়ম মানিহে এইদৰে প্ৰৱেশ কৰিব পাৰিব আৰু যদি সেই নিয়ম ভংগ কৰে তেনেহ'লে কিন্তু 50,000 টকাৰ জৰিমনা আচলতে বিহা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে মেৰাপানী সীমান্তৰ নাগালেণ্ডৰ 11খনকৈ ভিলেজ কাউন্সিলে ইতিমধ্যে অসমীয়া লোকক উদ্দেশ্যি এইদৰে 9টাকৈ নিয়ম বান্ধি এখন জাননী এইদৰে আঁৰিছে বুলি জানিব পৰা গৈছে আৰু এই নিয়মসমূহ উলংঘা কৰিলে ইতিমধ্যে 50,000 টকাৰ জৰিমনা বিহিব লাগিব বুলি জানিব পৰা গৈছে আৰু লগতে এয়াই নহয় কেৱল মানুহেই নহয় অসমীয়া লোকৰ পোহনীয়া গৰু আচলতে সেই স্থানত প্ৰৱেশ কৰিব নোৱাৰিব পোহনীয়া জীৱ জন্তু গৰু ছাগলী কোনো কাৰণতেই নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব আৰু যদিহে গৰু ছাগলী পোহনীয়া জীৱ জন্তু নাগালেণ্ডত প্ৰৱেশ কৰে তেনেহ'লে বৃহৎ পৰিমাণত জৰিমনাও ভৰিব লাগিব বুলি জানিব পৰা গৈছে মেৰাপানী সীমান্তৰ 11খনকৈ নগা ভিলেজ কাউন্সিলে ইতিমধ্যে এই সন্দৰ্ভত জাৰি কৰিছে জাননী আৰু জাননী অনুসৰি আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ILP অথবা ভিলেজ কাউন্সিলৰ অনুমতি অবিহনে কোনো অসমীয়া লোকে এতিয়াৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব আৰু প্ৰৱেশ কৰিব লাগিলে 9টাকৈ নিয়ম আচলতে মানি চলিব লাগিব 9টাকৈ নিয়ম এইদৰে বান্ধি দিয়া হৈছে আৰু লগতে যিসমূহ নিয়ম বান্ধি দিছে সেই নিয়মসমূহ যদি উলংঘা কৰা হয় তেনেহ'লে কিন্তু 50,000 টকাৰ জৰিমনা আচলতে ভৰিব লাগিব আৰু কেৱল মানুহেই নহয় যি নিয়ম বান্ধি দিছে সেই নিয়মৰ অন্তৰ্ভুক্ত হৈছে যে সেই স্থানত অসমীয়া লোকৰ পোহনীয়া জীৱ জন্তু কিন্তু প্ৰৱেশ কৰিব নোৱাৰিব আৰু যদিহে পোহনীয়া জীৱ জন্তু প্ৰৱেশ কৰে তেনেহ'লে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মেৰাপানী সীমান্তত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু জাননীখনত এই নিয়ম ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰা হৈছে আৰু আজিৰ পৰা অসমীয়া লোকক এতিয়া প্ৰৱেশত বাধা দিছে নগাই আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়াৰ পৰা অসমৰ চুবুৰীয়া নগা গাঁৱত কোনো অসমীয়া লোকে খৰি কাটিবলৈ বা মাছ ধৰিবলৈ চিকাৰ কৰিবলৈ অনাধিকাৰ প্ৰৱেশ কৰিব নোৱাৰিব আচলতে এই ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু এই জাননী লাভ কৰাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পুনৰ উল্লেখ কৰিছোঁ এইদৰে এতিয়া কঠোৰ নিৰ্দেশনা দিয়া হৈছে অসমীয়াক কঠোৰ নিৰ্দেশনা দিছে নগাই বিশেষ জাননী আঁৰিছে আৰু লগতে 9টাকৈ নিয়ম বান্ধি দিয়া হৈছে আৰু সেই নিয়মসমূহ যদি কোনো অসমীয়া লোকে উলংঘা কৰে মেৰাপানী সীমান্তৰ যিহেতু 11খনকৈ গাঁৱত প্ৰৱেশত ইতিমধ্যে বাধা প্ৰদান কৰা হৈছে অসমীয়া লোকক আৰু তাৰ বাবে ইতিমধ্যে এইদৰে জাননী এতিয়া জাৰি কৰা হৈছে 9টাকৈ নিয়ম বান্ধি দিয়া হৈছে কোনো আচলতে জীৱ জন্তুৱে প্ৰৱেশ কৰিব নোৱাৰিব এই 11খনকৈ গাঁৱত আৰু যাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সমান্তৰালকৈ অসমীয়া লোকে অনাধিকাৰ প্ৰৱেশ কৰিব নোৱাৰিব এই 11খনকৈ গাঁৱত আৰু যদি সেই 11খনকৈ গাঁৱত অসমীয়া লোকে অনাধিকাৰ প্ৰৱেশ কৰে তেনেহ'লে কিন্তু 50,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলিও জানিব পৰা গৈছে আৰু এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছে আজি আমাৰ হাতত আহি এখন ন'টিছ কৰিছেহি যিখন ন'টিছ নাগালেণ্ডৰ 11খনকৈ ভিলেজ কাউন্সিলে তাত মিটিং কৰি 23 আগষ্ট তাৰিখে তেওঁলোকে এখন ন'টিছ দিছে যিখন ন'টিছ আমাৰ CRP কেম্পলৈও দিছে বা 142 নং CRP কেম্পলৈও দিছে আমাৰ ডিচেক্টৰ বৰ্ডাৰ মিষ্টেলত কৰি কিছু সংগঠনকো দিছে যিখন ন'টিছত স্পষ্টভাৱে লিখা আছে যে নাগালেণ্ডত IPL অবিহনে তাত ILP অবিহনে
তাত কোনো মানুহ প্ৰৱেশ কৰিব নোৱাৰিব। তাত যদি গৰু ছাগলীও যায় তেতিয়াও তেওঁলোকক শাস্তি বিহিব বুলি তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে। তাত কিন্তু এটা কথা আমি ক'ব লাগিব, যিখন নটিছ তেওঁলোকে জাৰি কৰিছে তাত কিছুমান ভাল কথাও আছে, যেনেকৈ মদ নিষিদ্ধ কৰিছে, ড্ৰাগছ নিষিদ্ধ কৰিছে, জুৱা নিষিদ্ধ কৰিছে, সেইখিনি আমাৰ সম্পূৰ্ণ সমত আছে। কিন্তু কথা হ'ল যে আমি 7ম পৰীক্ষা ভাই ককাই নিচিনাকৈ বাস কৰি আছোঁ। আমাৰ যিহেতু অসম নাগালেণ্ড সীমান্ত মেৰাপানীৰ লোকসকল নাগালেণ্ডলৈ যায় বা নাগালেণ্ডৰ আমাৰ ইয়ালৈ আহে, যিহেতু আমাৰ ইয়াত ILP নাই। এটা কথা হ'ল আমি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ 1978 চনৰ পৰাই আমি অসমৰ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে বুলি আমি কৈ আহিছোঁ। আৰু নাগালেণ্ডত 1873 চনতে ILP ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কাৰণে নাগালোকে আজি সেই দৃশ্যটো দেখুৱাব পাৰিছে। আমি যিটো 15 আগষ্টত এটা ইয়াত ঘটনা সংঘটিত হৈছিল, সেই ঘটনাটোৰ আলম লৈ 11খন ভিলেজ কাউন্সিলে এই যিখিনি তেওঁলোকে জাননীখনত বা নটিছখনত তেওঁলোকে উল্লেখ কৰিছে তাৰ সেইটো গইনালৈ দিছে বুলি আমাৰ অনুভৱ হয়। এতিয়া কথা হ'ল এটা মানুহৰ ক্ষেত্ৰত বাৰু এইটো ঠিকেই আছে, ILP লৈ পেলাই তেওঁলোকে যাব, ILP তেওঁলোকৰ আছে, কিন্তু গৰু ছাগলীৰ ক্ষেত্ৰত কেনেকৈ প্ৰযোজ্য হ'ব? এটা গৰুৱে ঘাঁহ খাই থাকি যদি তাত গৈ নাগালেণ্ডত প্ৰৱেশ কৰে, তেওঁ কেনেকৈ গম পাব যে নাগালেণ্ডৰ অঞ্চলত বা নাগালেণ্ডৰ এলেকাৰ ভিতৰত আহিছে? এটা ছাগলীয়ে কেনেকৈ গম পাব যে তেওঁ অসমৰ পৰা গৈ নাগালেণ্ডত প্ৰৱেশ কৰিছে? এটা বৰ আচৰিত এই নটিছখনত এটা মানে কি কয় দফা তেওঁলোকে সন্নিৱিষ্ট কৰিছে। আমি এই ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনৰ অসম চৰকাৰক অতি শীঘ্ৰে হস্তক্ষেপ কৰি এই বিষয়টো মীমাংসা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। যিহেতুকে তেওঁলোকে 1 ছেপ্টেম্বৰৰ পৰা এই বিষয়টো প্ৰযোজ্য হ'ব বুলি নটিছখন যিখিনি বিষয়বস্তু আছে, যিখিনি দফা আছে প্ৰযোজ্য হ'ব বুলি কৈছে। কিন্তু আমাৰ হাতত আহি খবৰ যিখিনি পৰিছে, এই খবৰ আমি ইয়াৰ স্থানীয় যিবিলাক লোক তাত কাম কৰিবলৈ যায় তেওঁলোকক আজিয়ে তেওঁলোকক বাধা দিছে বুলি আমি গম পাইছোঁ। আমি যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হয় তেতিয়া আমি গোলাঘাট জিলা প্ৰশাসন অসম চৰকাৰকে জগৰীয়া কৰিম। যিহেতুকে আমি সীমান্তবাসী অঞ্চলৰ ৰাইজ হিচাপে বা এজন অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ সক্ৰিয় সদস্য হিচাপে এই ক্ষেত্ৰত কিন্তু আমি কোনো কাৰণ মানি ল'ব নোৱাৰোঁ। বিশেষকৈ গৰু ছাগলীৰ ক্ষেত্ৰতো একেবাৰে মানি ল'বই নোৱাৰি। আজি আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।